ৰাজ্যত বাঢ়িছে চোৰৰ দৌৰাত্ম্য তাৰে পৃথক নহয় গুৱাহাটী মহানগৰী এইবাৰ চোৰে লক্ষ্য কৰি লৈছে আদাবাৰী গকুল ভিলা যি ডমিনজৰ আদাবাৰী যি ডমিনজ আছে ডমিনজৰ ওপৰত যি গকুল ভিলা আছে গকুল ভিলা এপাৰ্টমেণ্ট সেই গকুল ভিলাতে সংঘটিত হৈছে ভয়ংকৰ চুৰিকাণ্ড আৰু কেইবা লক্ষাধিক টকাৰ গহনা ইতিমধ্যে চোৰে চুৰি কৰি লৈ গৈছে এইটো আচলতে ভিলাতে মই ভিডিঅ' জাৰ্নালিষ্টক যদি সম্ভৱ হয় দেখাবলৈ অনুৰোধ জনাম এইটো ভিলাতে আচলতে সেই ভয়ংকৰ চুৰিকাণ্ড সংঘটিত হৈছে কেইবা লক্ষাধিক টকা লগতে বহুত লক্ষাধিক টকাৰ ইতিমধ্যে গহনা গাঁঠৰি চোৰে চুৰি কৰি লৈ গৈছে আমি পোনে পোনে যাৰ ঘৰত এই ভয়ংকৰ চুৰিকাণ্ড সংঘটিত হৈছে তেওঁৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰোঁ আহক কিমানখিনি আপোনালোকৰ ঘৰত চুৰি হৈছে কেতিয়া হৈছে আৰু কেনেদৰে নমস্কাৰ মোৰ নাম শিশিৰ চক্ৰৱৰ্তী মই ইয়াৰ গকুল বিলাৰে বাসিন্দা এতিয়া আমি যোৱা 22 ডিচেম্বৰ আমি ঘৰত নথকা অৱস্থাত তাৰমানে যোৱা 22 ডিচেম্বৰ পুৱা ৰাতি আপোনাৰ 3টা 3:30 হ'ব আমাৰ সিকিউৰিটিজনে জনোৱা মতে এটা মানে তিনিজন মানে অচিনাকি দুৰ্বৃত্ত ৰাতি মানে পুৱা ৰাতি 3টা 3:30 বজাত হ'ব অচিনাকি দুৰ্বৃত্ত হাতত ৰড লৈ থকা বুলি ক'লে তেওঁ তেনেকে সোমাই ঘৰত আমাৰ ঘৰৰ তলা ভাঙিছে বাহিৰত তলা ভাঙি পেলাই ঘৰত সোমাই লকাৰ ভাঙি পেলাই আমাৰ যিখিনি জুৱেলাৰী হয় কেছ হয় সব ভাঙি পেলাই লৈ গৈছে একো ৰাখা নাই আৰু খুব ইনফৰ্মড ডিসিশন তাৰ মানে খুব ইনফৰ্মড অপাৰেশ্যন মানে আমি ভাবিছো যে আমি একদম মানে যে ভিতৰৰ হেৰি নথকা মানে ইনফৰমেশ্যন নথকা অৱস্থাত এনেকে মানে প্ৰেচাইজ ভাৱে কামটো মানে কৰিব পৰা নগলহেঁতেন তেওঁলোকে তাতেই হাত দিছে য'ত আমাৰ জুৱেলাৰী বা কেছ ৰখা আছে আমাৰ ঘৰত 4টা আলমিৰা আছে তাতে হাত দিয়া নাই আমাৰ আগৰ পৰা গম পায় ইনফৰ্মড অপাৰেশ্যন পুৰা ভালকে নেটৱৰ্কটো সিহঁতৰ ইনফৰ্মড হৈ আছে সেইকাৰণে ভাবিছো যে বোলে ইয়াতে আমাৰ ভিতৰুৱা মানুহ জড়িত থকা বুলি আমি সন্দেহ কৰিছো আৰু তো এনে কিমান লক্ষাধিক টকাৰ অলংকাৰ বা টকা পইচা গুটি আমাৰ হ'ব অলমোষ্ট 6-7 লাখৰ আমাৰ হেৰি গৈছে আৰু জুৱেলাৰীজ গৈছে যিখিনি আমি মানে ইনিশিয়েল এষ্টিমেট কৰিছো ইমান মানে ডিটেইলড হেৰি আমি কৰা নাই তথাপি আমাৰ যিখিনি হেৰি 6-7 লাখৰ তলততো নহ'ব লগতে প্লাছ আমাৰ মোৰ ৱাইফো নাই একচুৱেলি আমি ঘৰত নাছিলো আমি আমাৰ শহুৰেকৰ ঘৰত গৈছিলো তাতে থকা অৱস্থাত ৱাইফ তাতেও আছে তো তেওঁ যেতিয়া মোক মানে ক'লে আৰু তো মই গম পালো যে অলমোষ্ট 6-7 লাখ বিয়াৰ অলংকাৰ তেওঁৰ প্লাছ মোৰ বিজনেছৰ কেছ কিছুমান মই থৈছিলো গোটেইখিনি নাই একদম নাই মানে টোটেলি আৰু বেলেগ বস্তু তেওঁলোকে হাতে দিয়া নাই কাপোৰ কানি বাচন পত্ৰ এইবিলাকত তেওঁলোকে হাতে দিয়া নাই আৰু সেইকাৰণে মই ঘটনাটো গম পোৱাৰ লগে লগে আমাৰ জালুকবাৰী থানাত এজাহাৰ দাখিল কৰিলোঁ FIR দাখিল কৰিলোঁ FIR কৰাৰ লগে লগে আমাৰ তাতে যোন ভাৰপ্ৰাপ্ত বিষয়া হয় তেওঁ অত্যন্ত সক্ৰিয়ভাৱে FIRটো গ্ৰহণ কৰি পেলাই তেওঁ লগে লগে উইদিন হাফ এন আৱাৰ তেওঁ পুলিচ ফ'ৰ্চ ইয়াতে মানে ইনিচিয়েল তদন্ত যিখিনি ষ্টাৰ্ট কৰাৰ কাৰণে পঠালে তেওঁলোকে আহিছিলে আহি পেলাই ইয়াৰ সাৰ্ভে কৰি গৈছে আৰু বাকিখিনি আমি নাজানো তো তথাপিও আমি ভাবোঁ যে মানে এই গকুল ভিলা বা আদাবাৰী বা পাণ্ডু অঞ্চলৰ বাসিন্দা হিচাপে আমিতো ভাবোঁ যে জালুকবাৰী অঞ্চলৰ বাসিন্দা হিচাপে যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিজৰ কেন্দ্ৰৰ বাসিন্দা আৰু আমি যিখিনি নিৰাপত্তা আমি ভাবোঁ যে আমাৰ থাকিব লাগে গুৱাহাটী চহৰৰ মানে এইখিনি অঞ্চলত থকা বাসিন্দা হিচাপে আমি ভাবোঁ যে সেইখিনি ক'তবা অকণমান আমাৰ মানে কম হৈছে যেন পাওঁ কিয়নো এই ক্ৰাইমবিলাক বাঢ়ি আছে আৰু আমি প্ৰতিদিনেই আমি মানে এটা মানে আমাৰ প্ৰাণ আৰু সম্পত্তিৰ বিষয়ে আমি নিৰাপত্তাৰ অভাৱত ভুগিছোঁ অহৰ্নিশি একদম পুৰা মানে দিবাৰাত্ৰি ভুগিছোঁ আমি ঘৰত নিজৰ ঘৰত শান্তিপ্ৰিয় বাসিন্দা হিচাপে আমি বস্তুবিলাক থৈ যাব নোৱাৰোঁ বস্তু থ'লে এনেকৈ হয় আৰু ইয়াতকৈও ডাঙৰ ক্ৰাইম এটা হোৱাৰ মানে অপেক্ষা মানে আমি জাষ্ট কৰি আছোঁ যে বোলে আমাৰ ঘৰত মানে এইবিলাক ঘৰত বৃদ্ধ মানুহৰ অৱস্থান আছে তেওঁলোকে মানে ইজি টাৰ্গেটছ বৃদ্ধ মানুহ তিৰোতা মানুহ তেওঁলোকে ইজি টাৰ্গেটছ আৰু যেতিয়া এনেকৈ আহিব তেওঁলোকে বাহিৰৰ পৰা আৰ্মড মিছক্ৰিয়েণ্টছ আহি পেলাই যেতিয়া সোমাব কেতিয়াবা কিবা মাৰ্ডাৰ হৈ যাব মানে যিখিনি আমাৰ ইভেণ্ট হৈ আছে সেইখিনি সেইফালে গতি লৈ আছে এইবিলাক সেইকাৰণে আমি অত্যন্ত নিৰাপত্তাৰ এটা হেৰিত ভুগি আছোঁ বৰ্তমানে নিৰাপত্তাৰ অভাৱত ভুগি আছোঁ পুলিচ প্ৰশাসনলৈকে আহ্বান এইটোৱে থাকিব যে আপোনালোকে সক্ৰিয়ভাৱে আমাক নিৰাপত্তা প্ৰদানৰ বিষয়টো আপোনালোকে হেৰি কৰক বিচাৰ কৰক আৰু অত্যন্ত সক্ৰিয়তাৰে আপোনালোকে যেনেকৈ সক্ৰিয়তা দেখালে এতিয়া আমাৰ FIR গ্ৰহণ কৰাক লৈ পেলাই ইনিচিয়েল ইনভেষ্টিগেশ্যন যাতে ইনভেষ্টিগেশ্যনৰ এণ্টায়াৰ প্ৰচেছটো তেওঁলোকে কঠোৰভাৱে আৰু ডিটাৰমিনেশ্যন লৈ পেলাই দোষীক কৰায়ত্ব কৰিব পাৰে অত্যন্ত মানে যিমান সোনকালে হ'ব পাৰে কিন্তু উইণ্ড' অফ অপৰচুনিটি বহুত কমি যায় আৰু যিমান টাইম যাব ইয়াৰ লগে লগে
হয় ইতিমধ্যে আমাক জনাইছে যে 6 পৰা 7 লাখ টকা আচলতে তেওঁলোকৰ গহনা গাঁঠৰি ইতিমধ্যে চুৰ কৰি লৈ গৈছে আমাৰ লগতে গকুল ভিলাৰ সিকিউৰিটি গাৰ্ডজন উপস্থিত আছে আমি তেওঁৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম তেওঁ দেখিছিল নেকি সেই চুৰজনক আহা দেখা নাই যোৱা দেখা নাই যোৱা দেখা পাইছে এনে কেতিয়া বা কেনেকে কোনফাল দি যোৱা দেখা পাইছে পিছফালে গাৰ্ডৱাল পাৰ কৰি গৈছে হয় ইতিমধ্যে তেওঁ জনাইছে যে খুবেই আচলতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আদাবাৰী যি গকুল ভিলাৰ আৰু আমাৰ লগত আছে ওচৰ চুবুৰীয়া আমি ওচৰ চুবুৰীয়াৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আপোনালোকৰ ইয়াত কেমেৰা চিচিটিভি কেমেৰা ব্যৱস্থাটো আছে নে আছে কিন্তু এক্টিভ নহয় কাম নকৰা হয় আর আজি মই এই যে কথা পাতিছো যেনেকা ঘটনা ঘটিছে মই কথা মানে ইয়াতে জীয়াই থাকিব নোৱাৰিলেহেঁতেন এনেকা কৈছে মানে আমাৰ তো আমাৰ নেপিউ ভাসুৰ নেইবাৰ নহয় আমাৰ ৰিলেটিভ ভাসুৰৰ ল'ৰা বোৱাৰী থাকে তো আমি 10 বছৰ ইয়াতে আছো কিন্তু এনেকা ঘটনা ঘটা নাই সদায় তেওঁলোকে যায় বাহিৰত যায় আমি দুইজন আমাৰ এজেড মানে দুইজনে এজেড মানুহ আছো ইয়াতে মানে আমাৰ মাজতে এটা শাটাৰ আছে শাটাৰ জাষ্ট প্লাষ্টিকৰ যেনেকা শাটাৰ থাকে এইবিলাক ইমান সিকিউৰিটি নহয় মাজে মাজে আমি আহি যাওঁ থাকো সেইদিনা যে ঘটনা ঘটিছে কুকুৰ চুকুৰ হুলস্থুল কৰিছে এইবিলাক তাৰপিছতে আমি ভাবিছো চোৰ পলাই গৈছে চব মানুহ জানো ওলাই গৈছে তাৰপিছতে বাহিৰৰ পৰা আমাৰ এজন ফোন কৰিলে সুতপা এনেকা হৈছে মোৰ নাম সুতপা চক্ৰৱৰ্তী কোৱা তো তেওঁ ক'লে যে আমাৰ কিন্তু চোৰ আহিছিলে বাহিৰৰ পৰা লক কৰিছে তেতিয়া আমি ভাবিলো যে আমিতো বাহিৰত সেইদিনা সেই বাজাৰত যোৱা নাই কাৰণ আমি দরজাটো খোলা নাই যে 8:30 মান এনেকা বাজিছে আমি দরজাটো খোলাৰ চেষ্টা কৰিছো বাহিৰৰ পৰা লক তেতিয়া আমি কেয়াৰ টেকাৰক মাতিলো আৰু মাতি তেওঁ খুলি দিছে খোলাৰ লগতে মই ভিতৰত আছিলো আৰু হিতো বাহিৰত হৈছে তেওঁ সুধিছে তেওঁলোকে কি আহিছে নেকি মানে ৰিপৰ্ট আমি না তেওঁলোকে অহা নাই কৈছে আৰে তেওঁলোকে দরজাটো খোলা আমি কি কোৱা ভিতৰৰ পৰা লক কৰি লৈছে বাহিৰৰ পৰা তেওঁলোকে বন্ধ কৰি দিছে আৰু আমি যেতিয়া মানে ভিতৰত আছো তেওঁলোকে আহিছে নেকি আহাতো নাই তাৰপিছতে দেখিছো তেওঁলোকৰ দরজাটো শাটাৰটো খোলা মানে এইটো গ্ৰিলটো খোলা আৰু দরজাটো ভাঙা তেতিয়া মই ভিতৰৰ পৰতে ঘৰতে গলো তাৰপিছতো যি ঘটনাটো ফটো উঠাই ৰাখিছো মানে একদম সব স্কেটাৰ্ড এনেকা বিছনাৰ ওপৰত এটা চেয়াৰ উঠা মানে ওপৰতে আছিলে ড্ৰৱাৰ আছিলে সেইবিলাকো চেষ্টা কৰিছে কিন্তু টাৰ্গেট এটাই ৰুমে আছিলে আমি যেনেকা গম পালো বাহিৰৰ ঘৰবিলাক এনে টাচ কৰা নাই এটা দুটা আর মানে ইনফরমেশন যেনেকা আমি ভাবিছো একদম পিক পয়েন্ট এনেকা নহলে এনেকা হবই নোৱাৰে ইতিমধ্যে তেওঁলোকে জনাইছে যে যি বৃদ্ধ মানুহখিনিৰ আচলতে সিকিউৰিটি নোহোৱা হৈছে আমি যদি ভিডিঅ' জানালিছে সম্ভৱ হয় সেই গাৰ্ডৱালখন দেখাবলৈ চেষ্টা কৰিবলৈ আহ্বান জনাম আচলতে এই গাৰ্ডৱালখন পাৰ কৰি আচলতে এই গকুল ভিলাৰ যি ফ্লেটটোৰ পৰা আচলতে চুৰে এই ঘটনা সংঘটিত কৰি গৈছে আচলতে কটকটীয়া নিৰাপত্তা আচলতে চাৰিওপিনে আৰক্ষীয়ে গিজগিজাই থাকে আৰক্ষীৰ পেট্ৰলিং চলি থাকে তাৰ পিছতো আচলতে কেনেদৰে সম্ভৱ হ'ল এই ঘটনা খুবেই আচলতে ভয়ংকৰ ঘটনা আৰু আচলতে জীৱনৰ নিৰাপত্তাৰ কথা আহি পৰিছে এই সময়ত আৰু আমি পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত লক্ষ্য কৰিম পুলিচ প্ৰশাসনে কেনে ধৰণৰ ভূমিকা পালন কৰে